হাই ফ্ৰেণ্ডছ, আজি একদম ধুতি পিন্ধি লৈছোঁ আমাৰ গাঁৱৰ মনসা পূজাক লগি। তাৰপিছত এখন হ'ল গেট, তাৰপিছত ইফালে আৰু আমাৰ আটাহঁতে কাম কৰিছে পূজাৰ। তাৰপিছত আমাৰ পানী তোলা সময় হৈ গ'ল, পূৰা লাইনত যাই আছোঁ পানী তুলবাক লগি। গাঁৱৰ সকলে পাই গ'লোঁ নদীৰ ঘাট। এতিয়া পানী তুলি আছে ৰ'ব এনেকৈ। তাৰপিছত পানী তোলা হ'ল, সকলোৱে আৰু লাইনত আহি আছোঁ মন্দিৰক লগি, মনসা মন্দিৰক লগি। তাৰপিছত এখন আমাৰ পেহীৰ দোকান, ছাতিৰ দোকান দিছে, দেখাই দিলোঁ দিয়ক। তাৰপিছত ইফালে আৰু আমাৰ এই ভণ্টিহঁত চাহ দিছে, দেখছি না চব মানুহকে। তাৰপিছত আমাৰ নিৰ্মালী ল'বাৰ টাইম হৈ গ'ল, সকলোৱে বহি গৈছে একদম পূৰা। তাৰপিছত ময়ো অলপ বহি গ'লোঁ দিয়ক নিৰ্মালী ল'বাক লাগি। এয়া আমাৰ গধূলি ওজা উঠিছে, যিহেতু মনসা পূজাত ওজা লাগবয়ে। তাৰপিছত ইফালে আমাৰ নাগাৰা নামৰ পাঠিকা ময়ূৰী নাথ বাইদেউ আহি পালা। অলপমান এতিয়া তেখেতৰ নামে শুনক ৰ'ব। ভিডিঅ'টো চাই কেনে পালাক কমেণ্ট এটা কৰি জনাব, লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু চেনেলটোক অলপ মৰম জনাব মোৰ।